গাত যে অলপমান ফূৰ্তি লাগিলেই চুলি কালাৰ কৰাটো মোৰ একেবাৰে বেয়া স্বভাৱ হৈ গৈছে। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই নিউ মিনি ব্লগ। এই যে মিক্সাৰ বয়ামটো দেখিছেনে, ইয়াত যে আমি বাই ওৱান গেট ওৱান ফ্ৰী পাইছোঁ। এটা কিনিছিলে স্বৰাংশী আৰু এটা কিনিছিলোঁ মই, আৰু ইমান যে টেষ্টি হয়। আৰু এইটো যে আমি বিশালৰ পৰা কিনিছিলোঁ, আৰু যিসকলে হোষ্টেলত থাকে এইটো তেহেঁতৰ কাৰণে পাৰফেক্ট হয়। মানে আপোনালোকে ভাতৰ লগতো খাব পাৰে, মানে চিপছ নহ'লেও মিক্সাৰটোৰ লগত চলি যায়। আৰু ইভিনিঙত যে স্নেক্সবোৰ খাওঁ নাই, সেইটো আপোনালোকেতো দেখিছেই মই যে খাওঁ বুলি, সেনেকৈ আপোনালোকেও খাব পাৰে। আৰু মোৰ কালাৰ কৰাটো কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাব দেই। আৰু যে কিমাননো সদায় সদায় ভাত খাই থাকিম, সেইকাৰণে আমি ভাবিলোঁ কি আমাৰ হোষ্টেলৰ একেবাৰে দুখোজমান ওচৰতে কেফে এখন আছিল। আমি সেইকাৰণে চবেই প্লেনিং কৰিলোঁ যে আমি তাতে যাম। আৰু কথা মতে কাম, সেইকাৰণে আমি ৰেডি হৈ গ'লোঁ। ৰেডিনো কি আৰু, একেবাৰে চিম্পলকৈ গৈছোঁ। আৰু কেফেখন একদম ধুনীয়া নহয়নে বাৰু? আৰু কোকৰাঝাৰত কোনে কোনে থাকে কমেণ্ট কৰি জনাবচোন দেই কেফেখনৰ নামটো কি। আৰু যে মোৰ লগৰ গোটেইকেইজনীয়ে মিঠা খাই ভাল পায়, কিন্তু মই নাজানো, মই মিঠা খাবই নোৱাৰোঁ। মানে মোৰ চকলেটটোও বেয়া লাগে মানে, আৰু আপোনাৰ লাগিলে আইচক্ৰীমেই নহওক কিয় মই ইমান খাই বেয়া পাওঁ। কিন্তু মই স্পাইচি বুলি ক'লে ইমানেই ভাল পাওঁ, মই জ্বলা বস্তু একেবাৰে বিৰাট ভাল পাওঁ মানে। সেইকাৰণে আমি আহিলোঁ খাবলৈ ৰামেন। তাহাঁতি ইমান স্পাইচি লোৱা নাই বাৰু, কিন্তু মই একদম আংকলক কৈছোঁ আৰু বহুত স্পাইচি বনাই দিব দেই মোৰ কাৰণে। আৰু এইফালে মই পৰ্ক ৰামেন খাইছিলোঁ, আৰু ইয়াতে আমাক দিছে পোচ, সেইটো যে আমাক ফ্ৰীকৈ দিছে বাৰু দেই। আৰু এইফালে প্ৰাইচটো ইমান কম আছিলে, মাত্ৰ 160। দেখিছেনে, হয়নে বাৰু প্ৰাইচটো কম? মোৰ যে চকুকেইটা এনেও ইমান সৰু, আৰু মানে কালি আমাৰ এক্সাম খতম হৈছে, সেইকাৰণে আজি ৰাতিপুৱা যে ইমান দেৰিলৈকে শুইছোঁ, চকুকেইটা একেবাৰে ফুলি আছে। আৰু ৰাতিপুৱা আপোনাৰ মই উঠিছোঁ 10টামান বজাত নেকি, তাৰপাছত পূৰা ফ্ৰেছ হৈ আমি আহিছোঁ এতিয়া খাবলৈ 1টা বজাত। পেটটো জ্বলিবহে যেন পাইছোঁ, ৰাতিপুৱা একো নোখোৱাকৈ এইবোৰ খাইছোঁ। আৰু গেষ্ট্ৰিকটোতো উঠিবই, সেইটোতো দূৰৰে কথা।